ৰাতি 12টা বজাত আহি সোণাপুৰৰ সমাধি ক্ষেত্ৰত আপোনালোকে দেখি আছে। এই আপোনালোকৰ আগত ভিডিঅ' প্লে কৰি ৰাখিছোঁ। ৰাতি 12টা বজাত নিজে আহি মায়াবিনী ৰাতিৰ বুকুত এই গীতটি গালেহি। ৰাইজ হ'ল আচৰিত। আপোনালোকে বিশ্বাস কৰা নাই চাগে। মই ভিডিঅ' ক্লিপটো লগাই দিম। এজন তাত উপস্থিত হৈ থকা আৰক্ষী বিষয়াৰ মোবাইল ফোনত এই দৃশ্যটো আবদ্ধ হৈছে। সোণাপুৰৰ সমাধি ক্ষেত্ৰত নিজেই আহি ৰাতি কিন্তু 12টা বজাত দেই, আপোনালোকে মন কৰিব, ৰাতি 12টা বজাত আহি নিজেই সেই গীতটো গাইছেহি। যোনটো বিশেষ গীত মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা। এই গীতটি আপোনালোকে সকলোৱে গমেই পায়। এই গীতটি নিজে আহি গাইছেহি। আপোনালোকক মই দেখুৱাই দিম। ভিডিঅ'টো শেষলৈকে চাই থাকক, কিন্তু ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকিব লাগিব দেই। তেতিয়াহে আপোনালোকে নিজে আহি সেই মায়াবিনী গোৱা গীতটি আপোনালোকে দেখিবলৈ পাব। ভিডিঅ'টো যদি আধাতে যদি এৰি গুচি যায় নহয় ন, তেতিয়া কিন্তু আপোনালোকে সেই বিশেষ দৃশ্যটো কিন্তু দেখিবলৈ নাপাব। নিৰাপত্তাৰক্ষী তাত যি নিৰাপত্তা আৰক্ষী তাত মোতায়েন কৰি থৈ দিয়া আছে ন, তো সেই নিৰাপত্তা আৰক্ষীয়ে ৰাতি 12টা বজাত মোবাইল ফোনত আবদ্ধ কৰিছে। নিজেই আহি মায়াবিনী গীতটো গাইছেহি। কি আচৰিত! মই সেইটো কাৰণে আপোনালোকক কওঁ ন, মই ভগৱান মানুহ। আপোনালোকে কি ভাবে কি নাভাবে কিন্তু নাজানো, মই কিন্তু ভগৱান ভাবোঁ। মই ভগৱান মানুহ। কি আচৰিত! ৰাতি 12টা বজাত আহি মায়াবিনী গীতটো নিজেই আহি গাইছেহি। এইটো কমটি আচৰিত কথা নেকি? হয়তো আপোনালোকে বিশ্বাস নকৰিব। যেতিয়ালৈকে মই ভিডিঅ'টো নেদেখাম তেতিয়ালৈকে আপোনালোকে বিশ্বাস নকৰিব। সঁচা কথা কৈছোঁ। ৰাতি 12টা বজাত নিজেই আহি, আচলতে আমি কিছুমান কথা এনেকুৱা বিশ্বাস কৰোঁ দেই। ৰাতি ধৰি লওক কিবা এনেকুৱা ধৰণৰ কিবা মানে গম গতি পাওঁ বুলি ৰাতি, কাৰণ কেলৈ নিজান হৈ পৰে ন। সেই নিজান সময়ত, নিজান পৰিৱেশত আমি কিছুমান বিশ্বাস কৰোঁ, কিবা ওলায়, আমুক ওলায়, তামুক ওলায়। তো সেইকাৰণে চাগে ৰাতি 12টা বজাত আহি মায়াবিনী গীতটো গাইছেহি চাগে। আচৰিত! মই ক'লোঁ না, তাত নিৰাপত্তা আৰক্ষী যোনসকল লোক আছে ন, তো তাৰে ভিতৰে এজন দুজনে কেমেৰা কৰিছে। মাতটো ভাহি আহিছে, কেমেৰা কৰিছে হয়। আৰু একদম সঁচাকৈ এই কথাটো আপোনালোকক ক'ব পাই ময়ো বহুত ভাল পাইছোঁ। মানে মনটো ভাল লাগিছে, যিহেতুকে মই কৈছোঁ নাই, জীয়াই আছে, আমাৰ মাজত আছে। মই এইটোৱে ক'লোঁ, জীয়াই আছে, আমাৰ মাজত আছে আৰু থাকিবই। এইটোৱে ক'লোঁ, জীয়াই আছে, আমাৰ মাজত থাকিবই আৰু কেতিয়াও মৃত্যু নহয়। মই কিন্তু মৃত্যু বুলি নকওঁ, মৃত্যু কিন্তু নহয়। জীয়াই আছে, জীয়াই থাকিবই, এইটো ক'লোঁ। অমৰ হয়, অমৰ। মই ইমানখিনিয়ে ক'লোঁ। আৰু আপোনালোকক এটা হাত জোৰ কৰি আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ। তলত কমেণ্ট বক্স খোলা আছে, তলত কমেণ্ট বক্স খোলা ৰাখিছোঁ। আৰু আপোনালোকেতো গম পায়েই মই কমেণ্ট বক্স খোলা ৰাখোঁ। আপোনালোকে কমেণ্টত গৈ এটা মাথো শব্দ লিখক, জাষ্টিছ ফৰ জুবিন গাৰ্গ। হেছটেগ দিব, হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ। আমি এই শব্দটো সকলোৱে লিখিব লাগে। আৰু আপোনালোকে এই শব্দটো লিখিবৰ কাৰণে কি কৰিব আপোনালোকে জানেনে? তলত হাইপ বুলি লিখা আছে, আপোনালোকে সেই হাইপটো পিটিকক। হাইপটো পিটিকি সোমাই যাওক। আপোনালোকে সোমাই যাওক আৰু কমেণ্ট কৰক, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি আপোনালোকে কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিব। আমি দাদাক ন্যায় দিব লাগিব, ঠিক আছে? আমি সকলোৱে মাত মাতি আছোঁ আৰু দাদাই ন্যায় পাব লাগিব। যদি দাদাই ন্যায় নাপায়, আমি কিন্তু কেতিয়াও ন্যায় নাপাওঁ। দাদা আমাৰ সম্পদ আছিল। অসম বুলি ক'লে কি কি ক্ষেত্ৰত বিখ্যাত? চাহপাতৰ কাৰণে বিখ্যাত, এশিঙীয়া খড়গৰ কাৰণে বিখ্যাত, আৰু জুবিন গাৰ্গৰ কাৰণে বিখ্যাত।
তো সেইকাৰণে ক'ব বিচাৰিছোঁ জুবিন দাই যদি ন্যায় নাপায় কথাটো কিন্তু বহুত ডাঙৰ কথা হ'ব। জুবিন দাই যদি ন্যায় নাপায় আপুনি মই ক'ত ন্যায় পাম? মই কোন কুত্তা? মই বিকাশ বক্সা সোণোৱাল, মই কোন কুত্তা? মইতো ক'লোঁ মোৰ নাম বিকাশ বক্সা সোণোৱাল, মই কোন কুত্তা? মই ক'ত ন্যায় পাম? মই ন্যায় কেতিয়াও নাপাওঁ। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ তলত হাইপ বুলি লিখা আছে, হাইপটো পিটিকি সোমাই যাওক। জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবলৈ একদমেই নাপাহৰিব। আৰু লগতে আপোনাৰ বন্ধু বৰ্গৰ পৰিয়ালবৰ্গ সকলোলৈকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক নিস্বাৰ্থভাৱে। আপোনালোকে কিন্তু স্বাৰ্থ বুলি ভাবি নহয় আকৌ দেই, নিস্বাৰ্থভাৱে। আমি জুবিন দাক ন্যায় দিয়াব হ'লে নিস্বাৰ্থভাৱে কিছুমান কাম কৰিব লাগিব, নিস্বাৰ্থভাৱে। এই কামটো আমি কৰোঁ শুন। দাদাই আমাক বহুত কিবাকিবি দি থৈ গৈছে, আমি দাদাকনো কি দিব পাৰিছোঁ? আমি এইখিনি সময়ত আমি জাষ্টিছ বিচাৰি এইখিনি কৰিব নোৱাৰোঁনে? আমি সকলোৱে কমেণ্টত হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিব নোৱাৰোঁনে? ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব নোৱাৰোঁনে? আমি দাদাৰ কাৰণে এইখিনি কৰিব নোৱাৰোঁনে? সকলোৱে কৈ আছে। আজি গৰিমা বৌৱেও জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব লগা হৈছে। মামুলি দুখৰ কথা নেকি? মামুলি কষ্টকৰ কথা নেকি? হে, কিমান দুখৰ কথা? গৰিমা বৌৱে নিজৰ মানুহজন নোহোৱা হৈ যোৱা যোনটো দুখ, সেই দুখটোকে সহিবনে আকৌ জুবিন দাক জাষ্টিছ বিচাৰি প্ৰতিবাদ কৰা দুখটোকে সহিব? চিন্তা কৰক। আমি সেইকাৰণে সমূহ অসমবাসী ৰাইজে জুবিন গাৰ্গৰ কাৰণে আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিব নোৱাৰোঁনে? হাইপটো পিটিকি আপোনালোকে সোমাই যাওক, এইটোৱে ক'লোঁ। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো এতিয়া আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব কোৱা কাৰণেও আপোনালোকে ভাবিব পাৰে দেই, এই বুলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কৈছে, ই নিজৰ মানে সুবিধাৰ কাৰণে বা নিজৰ মানে ছাকচেছৰ কাৰণে বা নিজৰ মানে এইটো নিজৰ চেনেলটো বনিবৰ কাৰণে বুলি আপোনালোকে ভাবিব পাৰে। সেইটো কথা নহয়। মই প্ৰথম দিনাখনৰ পৰাই জুবিন দাৰ ন্যায় হকে মাত মাতি আছোঁ, আৰু মই অনাগত দিনলৈকে জুবিন দাৰ ন্যায় হকে মাত মাতি যাম। আৰু আপোনালোকেও জুবিন দা যি ন্যায় হকে মাত মাতি যোৱা, জুবিন দাক ন্যায় পাবৰ কাৰণে মাত মাতি থকা এই দৃশ্যখিনি আপোনালোকে চাই থাকিবলৈ হ'লে বা আপোনালোকেও কমেণ্ট কৰিবলৈ হ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। তেতিয়াহে মই দিয়া ভিডিঅ'সমূহ আপোনালোকৰ তাত গৈ পাবগৈ। যদি আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইবেই নকৰে, আপোনালোকৰ ওচৰত গৈ পিনে ভিডিঅ'টো নেপায়গৈ নহয়, কেনেকৈ পাবগৈ? তো সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লেহে মই দিয়া ভিডিঅ'সমূহ সৰ্বপ্ৰথমে আপোনালোকৰ ওচৰত গৈ পাবগৈ। যদি আপোনালোকৰ ওচৰত গৈ যদি মোৰ ভিডিঅ'টো নাপায়গৈ, মোৰ তেতিয়া মনটো বেয়া লাগিব। কাৰণ কেলৈ? মোৰ দায়িত্ব আৰু কৰ্তব্য বুলি ভাবোঁ মই। মোৰ ভিডিঅ'টো আপোনালোকৰ ওচৰত গৈ যদি সৰ্বপ্ৰথমে পায়গৈ ন, তেতিয়া মই মোৰ দায়িত্ব আৰু কৰ্তব্য বুলি ভাবোঁ। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো মই এতিয়া আপোনালোকক যেন ভিডিঅ'টো ষ্টাৰ্টিঙতে কৈছিলোঁ, নিজেই আহি ৰাতি 12টা বজাত মায়াবিনী গীতটো গালেহি বুলি কৈছিলোঁ যেন। আচলতে এইটো স্বতঃস্ফূৰ্তভাৱে সকলো ৰাইজ ওলাই আহিছে, আপোনালোকে দেখি আছে, মই নক'লেও হ'ব। সমূহ ৰাইজ ৰাতি 12টা বজাত কি 2টা বজাত কি মানে নন ষ্টপ আহি আছে। সকলোৱে আহি মুঠপত মায়াবিনী গীতটোৱে গাইছেহি। সকলো মানুহে, এইটো কিন্তু আচৰিত কথা দেই। মই ৰাতি 12টা বজা বুলি উল্লেখ কৰি দিছোঁ, কিন্তু ৰাতি 12টা বজা বুলি নহয়, নন ষ্টপ। ৰাতি 12টা বজাতো হ'ব পাৰে, ৰাতি 1টা বজাতো হ'ব পাৰে। আৰু তাত মানে সকলোৱে আৰু ভিডিঅ' কৰেতো, অকল নিৰাপত্তা আৰক্ষীসকলে ভিডিঅ' কৰা বুলি নহয়। মই গ'লে তাত ময়ো ভিডিঅ' কৰোঁ। আৰক্ষী প্ৰশাসনৰ লোকসকলেও, আৰক্ষী হ'ল বুলিয়ে কি জুবিন গাৰ্গক ভাল নাপায় বুলি ভাবিছে নি আপোনালোকে? আৰক্ষী হ'লেও জুবিন গাৰ্গক ভাল পায়, বহুত ভাল পায়। সেইদিনাখন এটা ভিডিঅ' দেখিলোঁ দেই, আৰক্ষী বিষয়ে হৈও চকুলো টুকিছে। হয়, কিমান দুখৰ কথা। সেইটো কাৰণে মই আপোনালোকক কৈ দিলোঁ যেন সকলো ৰাইজ নিজে আহি স্বতঃস্ফূৰ্তভাৱে নিজে আহি মায়াবিনী গীতটো গাইছেহি। নিজেই আহিছে, নিজেই আহি মায়াবিনী গীতটো গাইছে। এইটো কিন্তু আচৰিত কথা কিন্তু দেই, সঁচাকৈ আপোনালোকে দেখি আছে। জুবিন দাই এই ক্ষেত্ৰত মানে লাখ লাখ মানুহ ওলাই আহিছে, লাখ লাখ মানুহ ওলাই আহি নিজেই আহি সকলোৱে অকল মায়াবিনী গীতটোৱেই। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, চেনেল ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু আকৌ ক'ব বিচাৰিছোঁ হাইপটো পিটিকি তলত সোমাই যাওক। জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবলৈ একদমেই নাপাহৰিব। আপোনালোকে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবই। আপোনালোকৰ ভৰিত ধৰিছোঁ, চৰণত ধৰিছোঁ, হাতযোৰ কৰিছোঁ। জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবলৈ একদমেই নাপাহৰিব। জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবই। আমি জুবিন দাক ন্যায় দিয়াব লাগিবই। যদি জুবিন দাই ন্যায় নাপায় নহয়, বহুত ডাঙৰ কথা হ'ব। জুবিন দাই ন্যায় পাবই লাগিব। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে কমেণ্ট বক্সৰ তলত কমেণ্টত আপোনালোকে লেখক হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ।
বহুত দুখ লাগি আছে। আৰু জুবিন দা কিন্তু মৃত্যু নাই হোৱা, কিন্তু জুবিন দা অমৰ হয় আৰু অমৰ হৈ থাকিব, আমাৰ মাজত থাকিব। মোৰতো ভগৱান বুলি কোন বুলি ক'লেতো মই ডাইৰেক্ট কওঁ মোৰ ভগৱান জুবিন গাৰ্গ। ঠিক আছে, হ'ব দিয়ক, ভিডিঅ'টো ইমানখিনি আছিল, ধন্যবাদ।